হে গাইছ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া ধুনীয়াকৈ পিছ ৰাতি ভাতকেইটা খাই কেনে ফজৰৰ নামাজ পঢ়িব আহিলোঁ। মানে বহুত দিন মছজিদত আহি নাছিলোঁ, মানে মোৰ ভৰিখনৰ অসুখ হৈছিল না, সেইকাৰণে ঘৰতে পঢ়ি আছিলোঁ। আৰু এতিয়া নামাজটো পঢ়ি কিনে আহি গ'লোঁ ঘৰত, এতিয়া বাগাৰ দিওঁ। আৰু গাইছ এতিয়া ধুনীয়াকৈ টোপনিৰ পৰা উঠি কিনে গা চা ধুই কিনে ৰেডি হৈলোঁ, মানে একবাৰ নলবাৰীত যাব লগা আছে, তাকে যাই আহোঁ পটকৈ। আৰু গাইছ আমি বেলালুনক চিনেমা চাব অহাৰ কথা হৈছিলে, মানে খাকীখান ৰিলিজ হৈছে না, কিন্তু আমাৰ টাইমটোৱে নিমিলে, মানে চিনেমা চাব আহিলে ইবাগে ইফতাৰ নাপাওঁ। আৰু এতিয়া অলপমান এটিএমত ৰখিব লগা হ'ল, মানে পইচাটো উলিয়াই ল'ব লাগিব না। আৰু এতিয়া ধুনীয়াকৈ গাড়ীখনক তেলটোও ভৰাই ল'লোঁ। আৰু এতিয়া চিধা আহি গ'লোঁ বৰুৱা ফাৰ্মাচীত। আৰু এতিয়া এটা কিবা ঔষধ ল'ব লগা আছিল, ঔষধটো লৈ ল'লোঁ। আৰু ঔষধটো লৈ কিনে আমি এতিয়া যাই আছোঁ ভিটোত, মানে কিবা কাপোৰ চাবৰ কাৰণে। আৰু গাইছ এতিয়া আহি কিনে এতিয়া আমি কাপোৰ চাই আছোঁ, মানে মোৰে মানে এটা খাচ ভাল লগা নাই, কিন্তু আমাৰ ইয়াৰ বোলে কিবা ভাল লাগছে, ই কিবা কানি ল'ব। আৰু গাইছ ফাইনেলি ই লং পেণ্ট এটা চাৰ্ট এটা ভাল লাগছে বোলে, এইটো লৈ ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ বিলটো পে'মেণ্ট কৰি কিনে আহি গ'লোঁ। আৰু এতিয়া ধুনীয়াকৈ গোটেই বস্তুখিনি লৈ কিনে আহি গ'লোঁ ঘৰত। আৰু ঘৰত আহি কিনে প্ৰথমতে নামাজটো পঢ়ি ল'লোঁ, মানে এতিয়া মছজিদত যোৱা টাইম নাই না, সেইকাৰণে। আৰু গাইছ এতিয়া একবাৰ ওলাই আহিলোঁ মানে একবাৰ চকত যাওঁ। আৰু চকত আহি কিনে প্ৰথমতে কিবা কানি ল'ব লগা আছিল, সেইখিনি ইয়াত ল'লোঁ। আৰু কিবা কলো ল'ব লগা আছিল, কলো ল'লোঁ। আৰু গাইছ আজি কিবা পোলাও মাংস লৈছোঁ ৰ'ব, মানে আজি ঘৰত বোলে ইমান এটা ভাল নাস্তা বনা নাই, সেইকাৰণে। আৰু গাইছ এতিয়া ইফতাৰৰ টাইম হৈ গৈছে, সেইকাৰণে ধুনীয়াকৈ এতিয়া ৰোজাটো খুলি ল'লোঁ। আৰু গাইছ এতিয়া নামাজ পঢ়া ইফতাৰ কৰা কমপ্লিট, এতিয়া খাই দিলোঁ, মানে ভোক লাগিছে বহুত। আৰু গাইছ এতিয়া খোৱা লোৱা কমপ্লিট হৈ গ'ল, অলপমান ভাগৰ লাগিছে, বাগাৰ দিওঁ দিয়ক, ডেটছ ফটো গাইছ।